নমস্কাৰ, মই অনুৰাগ দত্ত। অভিনেতা ৰাজীৱ কৰোৰ লগত 20 তাৰিখৰ নিশা কি ঘটিছিল? আচলতে ৰাজীৱ কৰোৰ গুৱাহাটীৰ পৰা ডিফুলৈ আহি থকা অৱস্থাতেই কি হৈছিল ৰাজীৱ কৰোৰ লগত? মোৰ সৈতে আছে ৰাজীৱ কৰোৰ, তেখেতৰ সৈতে আমি চিনাকি কৰাই দিম যে ৰাজীৱ দা, এয়া মোৰ সৈতে আছে ৰাজীৱ কৰোৰ। নমস্কাৰ। 20 তাৰিখে এটা ঘটনা আপোনাৰ লগত ঘটিছিলে, আপুনি ইতিমধ্যে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে বা লিখিছে। লিখাৰ পাছত দেখা পোৱা গৈছে বিভিন্ন লোকে তেখেতলোকৰ মতবিলাক প্ৰকাশ কৰিছে আৰু আচলতে এয়া চিন্তনীয় বিষয়। আপোনাক কিছুমানে আক্ৰমণ কৰাৰ সম্ভাৱনাও থাকে বা আপোনাক কিহৰ কাৰণে ফ'ল' কৰিছিল? আচলতে এইটো সমস্যা এটা, মানে মানুহখিনি জানিব বিচাৰিছে কি হৈছিলে আচলতে সেই গোটেই ঘটনাটো। নহয়, আচলতে মই কি হ'ব মই ধৰিব পৰা নাছিলোঁ। এতিয়ালৈ মুখামুখিলৈ গম পালোঁ হয় কি ক'ব গৈছিলে। গতিকে মই নিজে অকণমান আগতীয়াকৈ যিকোনো ক্ষেত্ৰতে মই আগতীয়াকৈ যিকোনো ক্ষেত্ৰতে সদায় মই আগতীয়াকৈ মোক 6 চেঞ্চ নহয়, মোৰ অকণ 7 চেঞ্চে আছে। মই আগতে অংকটো কৰি দিয়ে, তেওঁ অকণমান সাৱধানতা বজাই ৰাখোঁ মই। সেইদিনাখন এই কিবা 20 এপ্ৰিলত মই ৰাতিপুৱা অহা কথা আছিলে, কিন্তু 19 তাৰিখে যে বানপানী হৈছিল গুৱাহাটী, তেতিয়া গম পাইছিলোঁ যে যোৰাপাটতো পানী হৈছে, গাড়ী আহিব নহয়। সেইকাৰণে ৰাতিপুৱা নাহিলোঁ মই, সেইকাৰণে পলম কৰিলোঁ। সেইকাৰণে মই চিফ্ট মানে কৰিলোঁ যে মই পিছবেলা যাম। পিছবেলা যেতিয়া ওলাম, আমাৰ 3টা বাজি গৈছে, তেতিয়া মই ওলাইছোঁ ঘৰৰ পৰা ওলাই ঠিকে আহি আছোঁ ধুনীয়াকৈ। মই নিজৰ নৰ্মেল স্পীডত, মই বেছি স্পীডো নহয় মোৰ গাড়ী। হাইৱে যিটো পুৰণা গাড়ী, মোৰ 20 বছৰে পুৰণা গাড়ী, সেইবিলাক ক'ৰবাত 80, ক'ৰবাত 90, এনেকৈ 80-90 এনেকৈ আহি থাকোঁ, 70-80-90 এনেকৈ আহি থাকোঁ। আহি যেতিয়া তেতিয়া 4:00মান বাজি গৈছে চাগে দেই, তেতিয়া এই কি বুলি কয় ৰহা টোল গেটত। এতিয়া মোক এই ৰহা টোল গেট, তাৰপিছত সোণাপুৰ টোল গেটে মৰম কৰে মোক ছাইডেৰে যাব দিয়ে তেওঁলোকে। গতিকে এই ছাইডেৰে যেতিয়া মই গ'লোঁ, ছাইডে যোৱাৰ লগে লগে সিফালে নৰ্মেল ট্ৰেকত যিজন আহিছে, এখন গাড়ী, সৰু গাড়ী, কাৰণ মই নম্বৰ চম্বৰ গাড়ীও চোৱা নাই, মোৰ তো অকণমান ৰঙচুৱা গাড়ী, অকণমান ৰঙাও ঠিক নহয়, আমাৰ ৰঙা আৰু পিংক মিক্স তেনেকুৱা ধৰণৰ গাড়ী। গতিকে দুজনে আছে, আগফালে এজন বহি আছে, চলাই আছে এজন। বহি থকাজন এনেকৈ অলপ আউজি ক্ষীণমিন ল'ৰাটোৰ দাড়ি আছে, অকণ এনেকৈ আউজি আছে। তো এনেকৈ ক্ৰছ কৰোঁতে জেনেৰেলি গাড়ীৰ ক্ৰছ আমি ইজনক চোৱা যায়, কিজানি চিনাকি হ'ব পাৰে নহ'ব পাৰে। মোক বহুতে ফেচবুকত ফ'ল' কাৰণে সেইকাৰণে কোনোবা এনে হাঁহি এটা দিওঁ, মাৰি দিওঁ। কোনোবা হাঁহি মাৰি দিয়ে, হাতটো দেখাই দিয়ে, তাতে ভাল পায়। যদি মই একদম গুমুঠা মাৰি যাওঁ, ক'ব কি ইয়াৰ লেভেল চাই, টিপল চাই। গতিকে কোনোবা গাড়ী ৰখাই দিয়ে, কোনোবা হয়তো ভাবিছোঁ যে হয়তো এনেকৈ চিনাকি চাগে এনেকৈ চোৱাৰ কাৰণে, বা কোনোবা এনেকৈ ছিগনেল দিয়ে দাদা ফটো এটা উঠিম, ৰখি দিওঁ। তেনে বহুত উঠিছোঁ। কেনেকৈ চালে একো কোৱা নাই মোক, এনেকৈ চালে, এনেকুৱা চাই তো লগে লগে কাষৰটোকে দিয়ক ক'লে কিবা এটা। সিজনে আকৌ এই 2 চিটৰ ফাঁকেৰে মোক এনেকৈ চাইছে, এইজন মাজু চুলি কম, টকলা টাইপ অকণমান। তাত তেওঁহঁতে লাহেকৈ টোলগেটটো অলপ পাৰ গৈ তেওঁ ছাইড হৈ গ'ল। তাৰপিছত মই অট'মেটিকলি সেইটো ছাইড হৈ গ'ল, যেতিয়া মই অভাৰটেক কৰিবই লাগিব। মই লাহে গ'ল, যাওঁতে মই এনেই এবাৰ চালোঁ, এনেকুৱা কিজানি ইও চাব খুজিছে, এনেই চালোঁ। চাই দিয়াৰ লগে কমন যিটো আৰু মোৰ বিনামূলীয়া হাঁহিটো, যিটো এনে হাঁহি দিলোঁ। হাঁহি দিওঁতে তেখেতে অকণমান মুদত চাই দিলে এনেকুৱা। মই তেওঁ ভাবি মই হাঁহিছোঁ, মানে হাঁহিটো যে মানে কিবা এটা যে বিপদত ঘটাব পাৰিলে গম পালোঁ। তাৰপিছত লাহে লাহে মই গৈ আছোঁ, গাড়ীটো আৰু আহি আছে পিছফালে। মই অভাৰটেক কৰিব চাগে বোলো, তেনেকুৱা ছিগনেল দিলোঁ, হাতেৰেও দিওঁ, লাইটেও দিওঁ, তেওঁ অভাৰটেক নকৰে তেওঁলোকে। মই আহি আৰু ছিগনেল নাযায়। তেতিয়া তাৰ গৈ তাৰপিছত পাৰ ৰহা গৈ ধুনীয়াকৈ লাহেকৈ গৈ যেতিয়া নগাঁও বাইপাছ পালোঁ, সেইখিনি গাড়ীটো খুব স্পীড আহি একদম খুব স্পীডত আহিছে। মই চাইড দিওঁ, তথাপি নাযায়। তেতিয়া মই নচমাৰা, মই স্পীড দিলোঁ। মই স্পীড দিলোঁ সেইটো ৰাস্তাত 120, মই 130লৈকে চলাই মই নচলাওঁ। মই চলাই চালোঁ কিনো বুলি, ফুল স্পীডত আহি আছে তেওঁলোকে, কিন্তু অভাৰটেক কৰি তেওঁলোকে পিছে খালি আহি আছে। তেতিয়াতো মোৰ গোটেই ধাবাকেইটাই চিনাকি তাত, এইফালে তাত গোটেই ক'ৰবাতে ভাবিছিলোঁ ৰখাই দিম নেকি। এতিয়া অলপ এন্ধাৰ হোৱা নাই তেতিয়া ঠিক। তাৰপিছত আৰু মই ভাবিলোঁ নাই, নৰখাওঁ, লাহে লাহে গৈ থাকোঁ। সিহঁতে চাই চিধা যাবগৈ, মই তললৈ গুচি যাম দবকাৰত। ব্ৰিজৰ তলে মই যেতিয়া গ'লোঁ, ধুনীয়াকৈ গৈছোঁ লাহে লাহে। অলপ পিছতে পেণ্ট সৰ মাৰে, আকৌ দেখা পায় গাড়ীখন। মই হাৰে, আকৌ আহিলে পিছে এইটো। তেতিয়া মোৰ অলপ চিন্তা হৈছে, কাৰণ এতিয়া এন্ধাৰো হ'ব হৈছে। এতিয়া মোৰ মাথাত এটাই খেলাই আছে যে মই যিকোনো থানা চানাটো আছে, এইবোৰ মাথাত সোমোৱা নাই। মই তেতিয়া মোৰ এটাই মাথাত সোমাইছে যে মই যিকোনো প্ৰকাৰে দবকা ৰিজাৰ্ভটো এন্ধাৰৰ আগে মই ক্ৰছ কৰিব লাগে আৰু কাৰ্বি আংলং সোমাব লাগে। আৰু হালদিয়াত চেকিং পইণ্ট আছে। সেই ঘটনাটো কিমান তাৰিখে ঘটিছিল? 20 এপ্ৰিল। আপুনি ক'ৰ পৰা আহি আছিলে? মই গুৱাহাটীৰ পৰা ঘৰৰ পৰা আহিছিলোঁ, মই ডিফুলৈ আহি আছিলোঁ। আপোনাক কোনখিনিত পিছা কৰিছিলে গাড়ীখনে? এইটো কি বুলি ক'লোঁ দেখোন, তাৰ পৰা বুলি মই ধৰিছোঁ। মোক তাতে প্ৰথম লগা যে ৰহা টোল গেটৰ পৰা। তাৰপিছত যেতিয়া আহি যেতিয়া স্পীড দি আছোঁ লাহে লাহে, সেইটো স্পীড দি আছে। মোৰ ধান্দা এটাই আছে, মই ইমিডিয়েট মই এন্ধাৰ আগে মই দবকা ৰিজাৰ্ভ পাৰ হ'ব লাগে। সেইটো ৰাস্তা আছে, মই নিখালে, মই ইচ্ছা কৰিলে সেইটোও পাৰিলোহেঁতেন, নীল বাগান গোটেই মানুহৰ মাজে মাজে। তথাপি মই ব্লক হৈ গ'ল। মই এইটো ওলাই গ'লে যে থানাখন আছে তাতে। তাৰপিছত গৈছে, তাৰপিছত
তাৰপিছত এটা মোৰ ভাল হ'ল কি আৰু মোৰ মনত পৰি গ'ল যে মোৰ টোল গেটৰ ফাষ্টেগৰ ৰিচাৰ্জ নাই মোৰ সেইবিলাকত মোৰ পৰা পইচা নলয় গতিকে ৰিচাৰ্জ নাই মোৰ সদায় ক্ৰছ কৰোঁতে দবকাটো আহি পালে মই সোমাওঁতে মই 100-200 ৰিচাৰ্জ কৰোঁ মই মনত পৰি ইয়াত ৰিচাৰ্জ নাই মোৰ তাৰপিছত ৰিচাৰ্জৰ কাৰণে ৰখিবলৈ আৰু প্ৰব্লেম হ'ব পাৰে গতিকে মোৰ ৰানিং গাড়ীত মই এখন হাতেৰে যিটো মই কৰিব নালাগে সেইদিনাখন ৰানিং গাড়ী মোবাইল চোৱাটো অপৰাধ তথাপি নিজৰ সুৰক্ষাৰ কাৰণে সেই অপৰাধটো মই কৰিছোঁ মই মোবাইল ৰিচাৰ্জ কৰিছোঁ হৈ গ'ল নেটৱৰ্ক আছিল তাত হৈ গ'ল তাৰপিছত গৈ যেতিয়া দূৰৰ পৰা চাইছোঁ ৰহাটো কি দবকা টোল খালী কোণে যে এটা খালী হ'ল চব খালী হ'ল এটা আছে এইটো খালী হ'লে মই ইয়াত সোমাই দিলোঁ 2 নম্বৰ লাইনটোত সোমাই দিয়াৰ লগে একদম যিটো বাৰ থাকে ন বাৰৰ একদম ওচৰলৈ লৈ গ'লোঁ মই কাৰণ সেইটো কেমেৰা থাকে ন সেইটো তাতে উঠে জয় দোৱাৰ লগে লগে জাষ্ট গৈ পাইছোঁ মই ব্ৰেক মাৰিব লগা হোৱা নাই শ্ল'কৈ ৰখাই নাই গাড়ী মই চ' খাটাক কৰি মই ওলাই গুচি গ'লোঁ মই সেই গাড়ীখনে কিন্তু সিফালে খালী আছে 1 নম্বৰ সিফালে যোৱা নাই মোৰ লেনটোৰে আহিছে সেইফালে কৰি মই ওলাই গুচি ন সিহঁতে আহোঁতে সিহঁতে বন্ধ কৰিলে তাৰ সিহঁতে মই লগে লগে স্পীড দিছোঁ সিহঁতে আহিছে কিন্তু মই ৰেয়াৰ ভিউ চাই গৈছোঁ মই যে গাড়ীখন বহুত দেৰি খোল খোৱা নাই সিহঁতে হয়তো সিহঁতৰ পইচা নাথাকিব পাৰে কিবা এটা হ'ব পাৰে খোল খোৱা গ'ল তাৰপিছত মই সেইটো স্পীড একে স্পীডতে গৈ মই গোল চকৰ পৰা লাইটটো দবকা ৰিজাৰ্ভ আৰু দবকা ৰিজাৰ্ভ ৰাস্তা সৰু এন্ধাৰ হৈছে গাড়ী ঘূৰাব আহি আছে ডাম্পাৰ চাম্পাৰ আছে তাৰপিছত এটা টাৰ্ণিঙত আকৌ ডিপাৰ চিপাৰ মই দেখিলোঁ আকৌ গাড়ী লাইট জ্বলি আছে আকৌ আহিব এইকেইটা আহি পালে তেতিয়াতো লাইভহে দেখি আছোঁ মই তাৰপিছত ডাম্পাৰ আছে কিবা কি গৈ মই একদম যেতিয়া লেৰিয়াটো পাৰ হ'লোঁ হালধিয়াটি পুলিচ পইণ্টত চালোঁ থানাটো আছে ভিতৰত মানুহ থাকিব পাৰে ৰাস্তাত কোনো নাই চেক পইণ্টত কোনো নাই বেৰিকেড কেইটা আছে মানুহ মই নাই ইয়াত ৰখি দিওঁ বাই চান্স যদি পুলিচ যদি নাথাকে সেইটো সময়ত ভিতৰত আছে নে নাযাওঁ মই নাই বোলে একদম ওলাই যাওঁ একেবাৰে একদম ৰাস্তা ভালেইখিনি একদম ওলাই গৈ একদম দবকা পৰা দেখাব কিছুমান আমাৰ কাৰ্বি লোৱাৰ কিছুমান ৰাস্তাত আড্ডা মাৰা সময় ঘপকৈ ৰখাই দিলোঁ তাৰপিছত মোক দেখা আৰে ছাৰ ক'ৰ পৰা মই এনে কথা ডাইৰেক্ট কৈছোঁ কথাখিনি যে মোৰ পিছফালে গাড়ী এখন আহি আছে এনেকৈ বহুত দূৰৰ পৰা হয় নেকি বোলে লগতে সাজু গাড়ীটো ৰখাব কিন্তু গাড়ীখন ওচৰতে দেখা পালে এইখন নহয় তো কলা গাড়ী S09 কিবা এটা মই লাইটে গাড়ীৰ নম্বৰ আছে নেকি বা নম্বৰ লোৱা সুবিধাই পোৱা মই ৰানিং গাড়ীটো উল্টা হৈ আছে কিন্তু টোল গেটত মই এটেম্প লৈছিলোঁ এবাৰ টোল গেটত কিবা কৰোঁতে যদি গেটটো নোখোলাহেঁতেন কিবা কাৰণে মই উল্টাকৈ মই মোবাইল লৈছিলোঁ মই যে আইনাত হ'লেও মাৰি দিম মই মাৰি দিয়াৰ লগে পাছত মই উল্টাকৈ মাৰিলে আইনাত আকৌ নম্বৰটো ওলাই যাব কিন্তু গাড়ীখন একদম প্ৰায় ওচৰত আছিল যিটো নম্বৰ প্লেট মই ডিষ্টেঞ্চটো খুব লগাই মানে গাড়ীখনৰ আপোনাৰ গাড়ীখনৰ মোৰ লগত গতিকে মই সেইটো নম্বৰ প্লেট দেখা নাই গতিকে মাজে ৰঙচুৱা গাড়ী আছিল সেইটো জানো আৰু গতিকে বহুতে কৈছে CCTV চেক কৰিবলৈ আছে থানাত কৰিবলৈ হ'ব তেওঁলোকৰ মটিভ কি মই নাজানো হয়তো কি ইনটেনশ্যন নাজানো কিছুমান কৈছে আপোনাৰ অনুৰাগী হ'ব কৈছোঁ অনুৰাগী তেনে নকৰে হৰণ চৰণ দি মেলি কিবা অলপ অভাৰটেক কৰি হ'লেও মোক ছিগনেল দি দাদা ফটো তেনে কৰিছোঁ আগতে ৰখাই মই ফটো উঠো কিন্তু এইটো মই কি মতি মই নাজানো হয়তো মোৰ চেহেৰা মোৰ দাড়ি মানুহজনী কোনোবা তেওঁলোকৰ শত্ৰুতা আছিল মই নাজানো বা যদি ভাবিছে নেকি আৰু এইটো বুঢ়া মানুহ গাড়ী বুঢ়া গাড়ী দাড়ি চাৰি পকা গোটেই আগ ভেটিয়ে মোবাইল চবাইল লৈ যাওঁ নেকি কি আছে লৈ যাব পাৰিম কিন্তু পূজাই নাই এতিয়া বেটাহঁতে যে এই বুঢ়া যে যেতিয়া গাড়ী চলাব তেতিয়া বেলেগে গাড়ী আপুনি খুব তেখেতলোকক মানে পাৰ কৰি গৈছে মাতে না সিহঁতেতো মোক অভাৰটেক কৰিবই পৰা নাই সিহঁতে মানে হৰণ মাৰিলে সিহঁতক নকৰে সিহঁতে ওচৰ চাপক যেন মই অলপ চপাই দিওঁ শ্ল' কৰি দিওঁ চাপকচোন অভাৰটেক কৰে নকৰে সিহঁতে ইয়াতো বিভিন্ন সময়ত তেনেকুৱা গাড়ী ৰখাই পেলাই বহুত মানে বিভিন্ন আমি বাতৰিবিলাকতো পাওঁ কাৰণ কেতিয়াবা এনেকুৱা ধৰণৰ বাতৰি উপস্থাপন হোৱা বাতৰি ওলায় যে বহুতে অমুক টোল গেটৰ পৰা গাড়ীখনক মানে মাৰধৰ কৰি লৈ যায় বা ৰাস্তাত গাড়ী ৰখাই পেলাই তেনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে হৈ গ'লেহেঁতেন কাৰণ কিয় কওঁনে পাছত তাতে এজন ল'ৰা মোৰ ফেচবুকৰে ফ্ৰেণ্ড তেওঁ নামটো পাহৰি গ'লো সি APDCL কাম কৰে এই ডিফু নগাঁও অহা যোৱা কৰি থাকে সেই ল'ৰাই কৈছে সেই ল'ৰাটোকো দবকা ৰিজাৰ্ভত তেওঁ লুট কৰিছিলে কোনোবা দিন সন্ধিয়া বেছি দিওঁ নাই 4:30 মান বজাবলৈ গাড়ী আগ ভেটি ধৰিলে টকা পইচা মোবাইল কাঢ়ি লৈ গুচি গ'ল গাড়ীখন নিব খুজিছিলে কিন্তু বেলেগ গাড়ী আহি গ'ল সেইটো সময়ত এৰি থৈ গুচি গ'ল সেই ল'ৰাজনে দবকা থানাত বোলে তেওঁ কমপ্লেইনো কৰিছে কোৱা মতে মোক মেছেজ দিয়া মতে আৰু কিন্তু এতিয়ালৈ কোনো তেনে এনেকুৱাতো চাওক এতিয়া মানে প্ৰায় আমি কিছুমানতো বাতৰি ওলাই কিছুমান ঠাইত নোলায় কাৰণ এতিয়া অসমবাসীয়ে জানিব লাগে যে সজাগ আৰু সচেতন হ'ব লাগে আপুনি অসমবাসী কি ক'ব বিচাৰিব যে আপোনাৰ লগত এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈ গৈছে কাৰণ আপুনি যদি হয়তো আপোনাৰ গাড়ীখন যদি আপুনি পিকআপত নগ'লে হয় বা ফাষ্টেগটো ৰিচাৰ্জ নকৰিলে হয় মই যে এলাৰ্ট নহ'লে তেনেহ'লে আপোনাৰ লগত এটা খুব মানে কি নাজানো ভয়াৱহ ঘটনা এটা ঘটি ক'ব পাৰে কি হ'লহেঁতেন নাজানোহেঁতেন মই সেইটো ইমানখিনি ভাবিব যোৱা নাই কিন্তু ৰাইজে এইটো কওঁতে সদায় সজাগ হ'ব কোনোবা যদি গাড়ী তেনেকুৱা আছে আপুনি সজাগ হ'ব মাইণ্ডটো সদায় খোলা ৰাখিব কোনফালে কি আৰু কাৰণ গাড়ী চলাওঁতে আমি যেতিয়া এক্সিডেণ্টবোৰ যে হৈ আছে আজিকালি হয়তো গাড়ী আমি যদিও চলাই আগফালে আমাৰ দুটা চকু নহয়
এই দুটা চকুৰে আমি আগফালেও চাব লাগিব, ছাইডতো থাকিব লাগিব, পিছতো চাব লাগিব, তলতো চাব লাগিব, ওপৰ চবফালে চাব লাগে। চবেই ভাবে গাড়ী চলোৱাটো বিৰাট সহজ, একদম গিয়াৰ লগাই যে এচি চলাই গৈ আছে, কিন্তু এইটো একদম গৰম হৈ থাকে। আৰু সেইটো হৈছে অংক। কিছুমান অংক যেতিয়া ভুল হয় তেতিয়া এক্সিডেণ্ট হয়। কিছুমান এক্সিডেণ্ট প্ৰায় হয় যে গাড়ী এখন ৰখি আছে বা অভাৰটেক কৰিব, আৰু সিফালেও গাড়ী আহিছে, সেই তাতে ছেকেণ্ডতে অংকটো কৰিব লাগিব যে সেই গাড়ীখনৰ স্পীড কিমান, মোৰ স্পীড কিমান, আৰু সেই আহি থকা স্পীডটো কিমান। যেতিয়া মই বোলে অভাৰটেক কৰিব লওঁতেই বোলে সেই গাড়ীখন তেতিয়া যদি মই নহ'ব লগে লগে মই তাৰ ব্ৰেক মাৰি তাক বেক কৰিব লাগিব। যদি সেই অংকটো ভুল হৈ গুচি যায় তেতিয়াহ'লে দুই গাড়ীৰ মাজতো বহুত সম্ভাৱনা আছে, বহুতে এইটো ভুল কৰে। আৰু সদায় এলাৰ্ট, সদায় কথা সাৱধানতা মৰণ নাই। আপুনি সাৱধান হ'ব। দিন ৰাতিও আমি ঘূৰোঁ, গোটেই অসমখনেই ঘূৰিছোঁ গাড়ী ঘূৰাৰ প্ৰগ্ৰাম কৰোঁতে আগতে, তেনেধৰণৰ পোৱা নাই। তেতিয়া হৈছে লগ মানুহ থাকে, প্ৰব্লেম নাই। এতিয়াতো অকলে যেতিয়া থাকোঁ, যিবিলাকে অকলে জাৰ্ণি কৰে বা অকলে ট্ৰেভেল কৰে আৰু তেখেতলোকৰ কাৰণে মানে তেখেতলোকে একদম মানে কিবা হ'ব, সদায় মানে এলাৰ্ট হৈ থাকিব। কি হ'ব পাৰে আপুনি ভাবিব, এনেকৈ মোক আমুক হ'ব পাৰে নি, তেতিয়া মনত ৰাখিব যে ক'ৰবাত থানা ক'ত আছে বাৰু, বা মানুহ তেনেকুৱা যদি হয় বোলে কিবা নাই, হঠাৎ য'ত মানুহ জুম দেখিছে দোকান চোকান নাপায়, ৰখাই দিয়ক গাড়ীটো অলপ সময়। মানুহ আগতে কেতিয়াও কৰিব নোৱাৰে বা তেনেকুৱা পৰাপক্ষত যিমান পাৰে নাৰ্ভাছ হ'ব নালাগে। নাৰ্ভাছ হ'ব, নিজৰ কণ্ট্ৰল লৈ গাড়ী চলাই নিয়ক ধুনীয়াকৈ, আপুনি পঞ্চি যাব। যদি বেছি কিবা হ'ব লাগে সেইটো উপায় নাই, সেইটো কপালৰ কথা, আনপ্ৰেডিক্টেবল। বোলে এনেকুৱা পিছা কৰি আছে, ফোন কৰিবলৈ মানুহ তাত ব্লক কৰি থৈ দিছে, তেতিয়া ক'বলৈ উপায় নাই, সেইটো কপালৰ কথা। এইটো কিন্তু এনেকুৱা ধৰণৰ ঘটনা আপোনাৰ লগত মানে কি ঘটি গ'লে হয়, এইটো মানে আনপ্ৰেডিক্টেবল, কাৰণ মানুহে এইটো আশা কৰা নাছিলে। আৰু আপোনাৰ যোনটো পোষ্টটো দেখিছে, ফেচবুক পোষ্ট দেখি পেলাই আচলতে বহু মানুহখিনি মানে কি অবাক হৈ পৰিছে যে এনেকুৱা ধৰণৰ ঘটনা মানে ঘটিব পাৰে বুলি পেলাই, বা ঘটনা ঘটিব হ'লে বেছি সময় নাছিলে, খালি আপোনাৰ যদি সাৱধানতাৰ যদি আপুনি নল'লে হয় বা আপুনি নিজে অলপ যদি এলাৰ্ট নহ'লে, তেনেহ'লে সেই কিবা আপোনাৰ বেছি নাভাবোঁ বাৰু, মানে কি মাৰি পেলাব নোৱাৰে, আমিও যুঁজিম, মৰাৰ আগতে যুঁজিম, যিয়ে নহওক শেষ বিন্দু তেজ থকা খুব বেছি কি হ'ব, মোবাইল নিব, টকা পইচা খুব বেছি 10-20 টকা, মোৰ গাড়ীত টকা পইচা নাথাকে আজিকালি, যিটো চব অনলাইনে গোটেই মোবাইল। কিন্তু সেইদিনাখন আৰু এটা কথা ভাবিছিলোঁ মই, তাৰ মাজতে যদি মেক্সিমামটো ভাবোঁ মই সদায়, এওঁতো সদায় কয় মিছেছে যে তুমি 1 নহ'লে 10 মাজত কথা নিচিনা নহয়, হয় নকৰিম নহ'লে পূৰা কৰিম। মই তাতে ভাবিছোঁ যদি আগ ভেটি দিলে কিবা কাৰণত, বাকী সেইটো পাৰ্টি এটা হয়তো ৰিজাৰ্ভত থাকিব পাৰে যে এইটো নম্বৰ গাড়ী গৈ আছে, আগত কিবা ৰখাই দিয়ে, কিবা কৰিম, তাৰ গাড়ীখন ৰখাই থৈ দিয়ে কিবা, তেতিয়া মই যদি আহে তেনে বাছখন যদি কিবা ব্লক হৈ গ'ল মোবাইল কিবা, মই লগালে মোবাইলটো লৈ মই ভৰে ভাঙি দিম। মই মোবাইলটো লৈ মোৰ মোবাইলটো ভাঙি দিম মই নিজে, গুগল পেটো একে কৰি মোবাইলটো ভাঙি, নহ'লে গুগল পে স্কেনাৰ লৈ যাওঁ নহয়, মোবাইলটো ভাঙি দিম, খুব বেছি 2 চৰ মাৰিব, 2 ঘোচা মাৰিব, বা হয়তো সেইটো গাড়ী ঘোঁৰা বাছ খুব বেছি ডেগাৰ জেগা কি যি কৰে ক'লে সেইটো মোবাইলটো ভাঙি দিম। আৰু মোবাইলটো মোৰ ইঞ্চুৰেঞ্চ কৰা আছে, মোবাইলটো ভাঙি দিম, মই নতুন মোবাইল পাই যাম। মোবাইলটো ইঞ্চুৰেঞ্চ কৰিছে, ভাঙিলেও মানে এইটো হাঁহিব নলগীয়া কথা, কিন্তু হ'লেও আমাৰ হাঁহি ওলাই সেইটো মই সেইটো মাথা খেলাই আছিল, যদি কিবা হয় টানা কিবা হয় যে চবটো বস্তু ডাইলগ আছে, ইয়ে দুনিয়া মেৰা হাত কে মুঠি মে, দুনিয়াটো হাতৰ মুঠিত, আমাৰ বেংক হাতৰ মুঠিত, ঘড়ী হাতৰ মুঠিত, হাতৰ মুঠিত, টিভি চিনেমা হল চব হাতৰ মুঠিত। গতিকে সেই চিনেমা একে ঘপে ভাঙি দিলে মোবাইলটো, তাৰপিছত ক'লো ভাঙি গৈছে, ভাঙা মোবাইলে মই লৈ আছো, নিজস্ব মোবাইল ক'লে ভাঙা মোবাইল চলাইছো, এইটো ভাঙি গ'ল, অতনি মই বনাব লাগিব, তেতিয়াতো মোবাইলটো নিদিয়ে, অভিয়াছলি ভাঙা মোবাইলটো নিদিয়ে। তাৰপিছত সেইটোকে মই আৰু ইঞ্চুৰেঞ্চ পাই গ'লোহেঁতেন, আৰু ফটো চটো চব গুগল ড্ৰাইভত আছে। কিন্তু আচলতে ৰাজীৱ দা এইবাৰ চিন্তনীয় বিষয়, কিন্তু এনেকুৱা ধৰণৰ ঘটনা যদি অসমত ঘটিবলৈ লয় বা ঘটি আছে, আচলতে এইটো প্ৰশাসনে কি ক'বলৈ, এনেকুৱা কিছুমান টাইম থাকে দেই এই বদমাচি কৰা। আৰু শুনা মতে বহুতে কৈছে এতিয়া এই নগাঁও বাইপাছত এইটো ঘটনা ঘটে, ৰাতি যিসকল গাড়ী আগ ভেটি ধৰে, তেনেকৈ গাড়ী গ'লে যে মোবাইল বা টকা পইচা কাঢ়ে ছেকেণ্ডৰ ভিতৰত। আৰু লিফ্টৰ নামত হয় ৰাজীৱ দা, লিফ্টৰ আজিকালি মানে কি হয়, নগাঁও বাইপাছ বা নবগাঁও বাইপাছত যেতিয়া মানুহবিলাক নামে, তেতিয়া মানে আননোন পাৰ্চন এজনে আহি পেলাই কয়, এইটো মোৰ লগতো হৈছিলে, মোৰ ভাল অভিজ্ঞতা আছে আজিৰ পৰা প্ৰায় 7-8 বছৰ আগত। তেতিয়া মানে ইমান গাড়ী নাই, আমাৰ কাউন্সিলৰ বাছ আহে, কাৰেঙৰ বাছ আহে, আল্ট্ৰা 1-2খন কেতিয়াবা আহে। আৰু তে মই কি কৰিছিলোঁ, আপোনাৰ হোজাইৰ পৰা ডবকালৈকে আহিছিলোঁ, নহয় গুৱাহাটীৰ পৰা এই ডবকালৈকে আহিছোঁ, মানে ডাইৰেক্ট বাছ নাই আমাৰ, মানে সন্ধিয়া টাইমত। তে প্ৰায় 6 মান বাজিছে, 6 মান বজাৰ পিছত এতিয়াতো কাৰ্বি আংলং আহিবলৈ বাছ পোৱা নাই, কি কৰিম তাতে ৰৈ আছোঁ। তাৰপিছত মোৰ তাত অলপ বেগ চেগ আছে, বস্তু বাহিনী আছে,
তে আনন মানুহ এজন আহি পেলাই ক'লে আৰু ক'ত যাবি বুলি পেলাই ক'লে আৰু মই কৈছোঁ মইতো সেইফালে যাম কাৰ্বি আংলং যাবি ন মই কৈছোঁ কাৰ্বি আংলং যাম কয় ময়ো কাৰ্বি আংলং যাম ব'ল তোক লিফ্ট দি দিম বুলি কৈছে মই কৈছোঁ লিফ্ট দিব মই কিবা এটা দিম আপোনাক ময়ো ক'লোঁ আৰু তেতিয়া মোৰ যেতিয়া বিপদত আছে মই তেখেতক যেতিয়া লগ পালোঁ মই ক'লোঁ আৰু মই কিবা এটা দিম আপোনাক তেখেতে ক'লে ঠিক আছে হ'ব তেতিয়া তেখেতে কি কৰিলে মোক এই ডবকাৰ পৰা প্ৰায় আপোনাৰ এই যে মন্দিৰ এটা যেন আছে দেৱ কিবা আছে নহয় কি মন্দিৰ এটা আছে ন চিন্নামস্তক বুলি পেলাই কালী মন্দিৰ আছে ন তাৰ ওচৰলৈকে মোক লৈ আহিলে তেখেতে লৈ আনি পেলাই ক'লে আপোনাৰ তাত খুচুৰা আছে নেকি তেতিয়া 2000 টকীয়া নোট আছিলে ৰাজীৱ দা খুচুৰা আছে নেকি 2000 টকা মই কৈছোঁ মই এইটো গম পাই পেলাই মই গম পাই গৈছোঁ এইটোতো অলপ ফ্ৰড হ'ব বুলি পেলাই মই কৈছোঁ পইচা নাই কয় কিমান আছে আপোনাৰ তাত পইচা বুলি মোক সুধিছে আৰু মই কৈছোঁ মোৰ তাত পইচা 150 টকা মানে আছে মোৰ তাত 150 টকা মান এইটো পকেটত আছে পিছফালে পইচা আছিলে কিন্তু মোক কৈছোঁ মোৰ তাত 150 টকা মানহে আছে 150 টকা আছে নেকি আপুনি এক কাম কৰি ইয়াত ৰখ মই খুচুৰাটো লৈ আহোঁ তেখেতক মই পইচা দিয়া নাই তেখেতে খুচুৰা আনিবলৈ গৈছে কিন্তু আজিলৈকে তেখেত অহা নাই আৰু তাত মই পুৰা ৰাতি আপোনাৰ 1 ঘণ্টামান তেখেতৰ কাৰণে বাট চালোঁ পিছত আকৌ আমাৰ মাল টনা গাড়ী আহিছিলে এই মেজিক গাড়ী যিবিলাক মাল আনে আগত ৰঙা মেজিক থাকে নহয় সেই বাইক লৈ গুচি গ'ল সি মানে মোৰ তাত পইচা 2000 টকা মান মানে ফ্ৰড কৰি পেলাই ল'ব বিচাৰিছিলে খুচুৰা আনিম বুলি পেলাই মই নিদিলোঁ তেখেতে মোক তাত নমাই পেলাই তেখেত গুচি গ'ল তাৰপিছত মই ৰাতি আকৌ মানে বাচিছোঁ ময়ো এইটো হয় আৰু কি হয় আজিকালি ধুনীয়া ছোৱালী মাইকী গেং থাকে ধুনীয়া ছোৱালী মাইকী ৰাস্তাত ৰখিব লিফ্ট খোজে আৰু কিছুমান তোমাৰ ধুনীয়া ছোৱালী মাইকী মানুহ দেখিলে গাড়ী ৰখাই দিয়ে তেতিয়া উঠি গুচি যাব ধুনীয়াকৈ অলপ দূৰ গৈ অলৰেডি সিফালে থাকেই মানুহ তাক কৈ দিব ৰ'ব দাদা বেয়া নাপাব আমুক তামুক মই ৱাশ্বৰুম মই পেচাব কৰিম বা কিবা ৰখাই দিব অলৰেডি মানুহ তাত আছে সেইটো ঘটি গাড়ী চাড়ী যে চুৰ কৰে কিবা কৰে সেইটো আচলতে লিফ্টটো দিবই মইতো আজিকালি নিদিয়েই কিন্তু যোৱাকালি মই কালিও মই গুৱাহাটীৰ পৰা আহিছোঁ নগাঁও বাইপাছত মই মাছৰ পোনা লৈছিলোঁ তাতে 3 গৰাকী মহিলা ইফালেও কাৰোবাক এনেকৈ সুধি আছে মোক এবাৰ মিচিক কৈছে আমুক চাই কৈছে তালৈ এগৰাকী আহিলে আপুনি অভিনয় চভিনয় কৰে মই হয় আপুনি ক'ত যাব মই কৈছোঁ ডিফু যাম আপুনি লামডিং হৈ যাব নেকি কৈছে মই কৈছোঁ লামডিং মই দবকাৰ পৰা এনেকৈ সোমাই যাম আমাৰ গাড়ী চাড়ী পোৱা নাই অফিচত দেৰি হৈছে এজনী কৈছে টিচাৰ কৰে লংকাত আৰু বাকী দুটা লামডিঙত কাম কৰে কিবা ছ'চিয়েল ৱেলফেয়াৰ কৈছে দবকা পইণ্টলৈ নিব নেকি মই দেখিছোঁ যেনে কথা বতৰা গম পাই যায় না আহক বোলো মোক কৈছে কি মই নালাগে মোক টকা পইচা নালাগে আপোনাক উঠক মই এইখিনি অলপ আগুৱাই দিম আগুৱাই ধুনীয়াকৈ তেওঁলোকে গাড়ীখন আছিলে ৰাতিপুৱা সময়ত 7:30 বজাত গাড়ীখন খুব কম আছিল তেনেকুৱা তাৰপৰা তাতে নমাই দিলে তাৰপিছত তেওঁলোকে গ'ল আৰু তেনেকৈ চাই চিতি দিওঁ কিছুমান আছে মই খালী গাড়ী আহোঁ মই লিফ্ট নিদিওঁ কাৰণ বেলেগক সহায় কৰিব কৈ কেতিয়াও নিজে বিপদত পোৱা যায় সেইটো মই বহুত লাগিলে বা নাচাওঁ কোনোফালে মই লাগিলে গৈ থাকিম মই সেইটো কাৰণে প্ৰিয় দৰ্শক আপোনালোকে সজাগ সচেতন হওক আৰু ৰাজীৱ দা ইতিমধ্যে কৈছে আপোনালোকে যিটো ছিংগল বা শ্ল' ট্ৰেভেল কৰিব বা ক'ৰবাত জাৰ্ণি কৰিব তেনেহ'লে সদায় সাৱধানতাৰ মৰণ নাই বুলি কৈছে সদায় সাৱধান হৈ থাকিব আৰু সাৱধান হৈ থাকিলে আপোনাৰ মৰণ নহ'ব কাৰণ বিভিন্ন সময়ত আপোনালোকে নিশ্চয় গম পায় টেলিভিশ্যন চেনেলত বা বিভিন্ন পেপাৰত বা বিভিন্ন ইলেক্ট্ৰনিক মিডিয়াৰ মাধ্যমত আপোনালোকে গম পায় যে সঘনাই সংঘটিত হয় লুটপাটৰ ঘটনা সেইদিনাখন যি 20 এপ্ৰিল আছিলে ন দাদা 20 এপ্ৰিল তাৰিখে ৰাজীৱ দাৰ লগতো সেই ঘটনাটো সংঘটিত হ'বলৈ আছিলে কিন্তু তেখেতক ভগৱানে বচাইছে আৰু তেখেতৰ যি উপস্থিত বুদ্ধিয়ে আচলতে তাত কাম কৰিছে আৰু তেখেতৰ উপস্থিত বুদ্ধি নাথাকিলে প্ৰেজেন্স অফ মাইণ্ড নাথাকিলে তেখেত হয়তো সেইদিনাখন বহু এটা ডাঙৰ সমস্যাত পৰিলে হয় এইটো কাৰণে আজি আপোনালোকে নিজেই এটা কথা মনত ৰাখি লওক সদায় লিফ্ট দিওঁতে মানুহক ভাবি চিন্তি দিব আৰু সদায় এই যি আপোনালোকে শ্ল' ট্ৰেভেল কৰোঁতে অলপ সাৱধানতা লাভ কৰিব আৰু পৰাপক্ষতো ৰাতি নকৰিবই যদি আৰ্জেণ্ট কিবা উপায় নাই পাৰে লগ এটা ল'ব বেলেগক কৈছোঁ মই যে এতিয়া এন্ধাৰ হোৱা নাছিলে তেতিয়া জাষ্ট মইতো হিচাপমতে যিটো 3টা বজাত ওলাইছোঁ তেতিয়া 4, 5, 6, 7টা বজাৰ ভিতৰত পাই যাম কোনো প্ৰব্লেম নাই সেইটো বুলি ভাবিছিলোঁ একো নাই প্ৰব্লেম নাই আপোনাৰ সাৱধান হৈ থাকক একো নাই প্ৰব্লেম নাই ঠিক আছে ধন্যবাদ আকৌ লগ পাম আজি ইমানতে এৰিছোঁ থেংক ইউ বাই বাই